ভলুকাগুৰি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা থিতাতে নিহত এগৰাকী যুৱতী তেল পৰিবেশী টেংকাৰৰ খুন্দাত থিতাতে নিহত যুৱতীগৰাকী ভলুকাগুৰি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা থিতাতে নিহত এগৰাকী যুৱতী মঙ্গলবাৰে বিয়লি ডিগবৈৰ পৰা শিৱসাগৰ অভিমুখী AS05C 1769 নম্বৰৰ তেল টেংকাৰখনে যুৱতীগৰাকীক তীব্ৰ বেগত খুন্দা মাৰি বহু দূৰ চুচৰাই নিয়ে যাৰ ফলত থিতাতে নিহত হয় যুৱতীগৰাকী বেগত উদ্ধাৰ হোৱা আধাৰ কাৰ্ডৰ ভিত্তিত দুৰ্ঘটনাত নিহত যুৱতীগৰাকী কাষৰে কঠালবাৰী গাঁৱৰ মিনামুণ্ডা বুলি সন্দেহ কৰা হৈছে বৰ্তমান আৰক্ষী যুৱতীগৰাকী সঠিক পৰিচয় উদ্ধাৰৰ বাবে তদন্ত অব্যাহত ৰাখিছে যেহেতু ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ এটা সাইডত ফৰলেনৰ কাম চলি আছে চলি থকা অৱস্থাতে আমাৰ ডিগবৈৰ পৰা এখন তেলৰ টেংকাৰ তেল লৈ আহি থকা অৱস্থাতে এইটো আপোনাৰ থাওৰা টাৰ্ণিং হয় এইটো টাৰ্ণিংটোৰ কাষতে ছোৱালী এজনী টেংকাৰখনে খুন্দা মৰাৰ ফলত ছোৱালীজনী যিহেতু মৃত্যু হয় আৰু টেংকাৰখনৰ চালক ইতিমধ্যে পলাই যায় টেংকাৰখন ডিমৌ আৰক্ষী আহি পাইছে ইতিমধ্যে টেংকাৰ গাড়ীখন জব্দ কৰিছে আৰু ছোৱালীজনীৰ ডেড বডিটো আমি ৰাস্তাৰ কাষৰ পৰা আমি স্থানীয় ৰাইজে মিলি ৰাস্তাৰ কাষলৈ আমি অঁতৰাই লৈ আহিছোঁ ছোৱালীজনীৰ নাম মানে তেওঁৰ বেগত আমি আধাৰ কাৰ্ড পালোঁ আধাৰ কাৰ্ডখনত লিখা আছে মিনামুণ্ডাৰী এই কঠালবাৰী গাঁও